হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই। গোলাঘাট জিলাত ভাইৰেল হৈ থকা এডোখৰ ঠাইত আজি উপস্থিত আছো। খুব সুন্দৰ এটা পৰিৱেশ বুলি ক'ব লাগিব। সঁচাকৈ খুব ভাল লাগিছে ইয়াতে আহি। প্ৰকৃতিৰ সৌন্দৰ্য দেখা পালো। প্ৰকৃতিৰ সৌন্দৰ্য সঁচাকৈ খুব সুন্দৰ, আৰু দেখুৱাম আজি আপোনালোকক সকলোখিনি প্ৰকৃতিৰ সৌন্দৰ্য আৰু ঠাইডোখৰ জনাই দিওঁ। প্ৰথমতে গোলাঘাট ফৰকাটিং পাৰ হৈ আপোনালোকে শিঙিজান দলং নাপাওঁতেই প্ৰকৃতিৰ সৌন্দৰ্য দেখা পাব। সঁচাকৈ খুব মনোমোহ এটা দৃশ্য দেখিছে। মোৰ বেক চাইডে খুব সুন্দৰকৈ ৰাধাচূড়াজোপা ফুলি আছে, আৰু কাষতেই আছে সোণাৰু ফুলো ফুলি আছে খুব সুন্দৰভাৱে। আৰু ইয়াতে ৰাধাচূড়া খুব সুন্দৰকৈ ফুলি আছে দেখিছে। মোৰ বেক চাইডে প্ৰথমতে সোণাৰুজোপা, আৰু মই ইয়াতে দেখুৱাই দিছোঁ আপোনালোকক। মোৰ বেক চাইডে শিঙিজান দলং আছে। শিঙিজান দলং নাপাওঁতেই ৰাধাচূড়া আৰু সোণাৰু ফুল ফুলি আছে খুব সুন্দৰভাৱে। চাৰিওফালে পথাৰ শিঙিজান দলঙৰ ওচৰত, আৰু ইয়াৰ প্ৰকৃতিৰ সৌন্দৰ্য দেখি খুব ভাল লাগিছে। সেউজীয়া এটা পৰিৱেশ, সঁচাকৈ খুব আনন্দিত আজি ইয়াতে আহিবলৈ পাই ভাল লাগিছে। আৰু আপোনালোককো দেখুৱাম ইয়াৰ প্ৰকৃতিৰ সৌন্দৰ্য। আৰু খুব ভাইৰেল হৈ থকা এডোখৰ ঠাই আজি ইয়াতে পালোহি, আৰু প্ৰথমতে দেখুৱাই লওঁ আপোনালোকক। খুব সুন্দৰভাৱে ৰাধাচূড়া আৰু সোণাৰু ফুল দেখিছে। মোৰ বেক চাইডে ইমান সুন্দৰকৈ ৰাধাচূড়াজোপা ফুলি আছে, দেখি ভাল লাগিছে। ভিডিঅ'টো চাই থাকক শেষলৈকে, সকলোখিনি দেখুৱাই থাকিম